সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ইউটিউব চেনেল উই চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ আজি তোমালোকৰ পাঠত মই নৱম মান শ্ৰেণীৰ আমাৰ অধ্যায় নম্বৰ 3 অণু আৰু পৰমাণুৰ বিষয়ে আমি ক'বলৈ গৈছোঁ আৰু এই পাঠটি যিখিনি আমি আজি আলোচনা কৰিম তোমালোকে ভালদৰে অলপ চেষ্টা কৰিবলৈ চাবা যে নৱম মান শ্ৰেণী এই পাঠটি আমি আৰম্ভ কৰিছোঁ কথা হল কি অণু আৰু পৰমাণু কি অণু আৰু পৰমাণু ঠিক আছে আমি এটুকুৰা কি চক টুকুৰা যেতিয়া আমি ইয়াতে লৈ আছো তেতিয়া আমি ইয়াক ভাঙি দিলো ভাঙি দিয়াৰ পিছত ইয়াতে গুড়া কৰিলো আৰু মোৰ হাতত কি দেখিছা এয়া বগা গুড়িৰ নিচিনা দেখিছা আৰু হয়তো এই বগা গুড়িখিনিয়ে আৰু তাত ক্ষুদ্ৰতম আমি কিছুমান কণিকা পাম আৰু যিবিলাক ক্ষুদ্ৰতম কণিকাই কি কৰিছে এই চকটুকুৰ গঠন কৰাত সহায় কৰিছে সাধাৰণতে মই যদি কওঁ যে আমাৰ যেটো শৰীৰ আছে এই শৰীৰটোৰ গঠনকাৰী সূক্ষ্ম কোষ যেনেকৈ আমি কোষ বুলি কৈছোঁ ঠিক তেনেকুৱাকৈ মই যদি এটুকুৰা চকৰ তাৰ ক্ষুদ্ৰতম এটা ভাঙি গৈ এটা নিৰ্দিষ্ট অংশ পাম যেটোত আৰু আমি কি কৰিব পাৰিম তাক বিভাজ্য কৰিব নোৱাৰিম বা ভাঙিব নোৱাৰিম এই ভাঙিব নোৱাৰা অৱস্থাটো যেতিয়া আমাৰ অৱস্থাত উপনীত হ'ম তেতিয়া আমি তাৰ কেনেকুৱা হ'ব তাৰ ওজন কেনেকুৱা হ'ব তাক দেখাত কেনেকুৱা হ'ব তাৰ ধৰ্ম কেনেকুৱা হ'ব যেহেতু আমি পদাৰ্থৰ কথা কৈছোঁ যে পদাৰ্থৰ এটা নিৰ্দিষ্ট ধৰ্ম থাকিবই লাগিব এটা কথা হল কি যে আমি এই পাঠটি আৰম্ভ কৰাৰ আগতে সেইকাৰণে মই যেহেতু কৈছিলোঁ চক বুলি কোৱাৰ লগে লগে আমি পৰৱৰ্তী পৰ্যায়ত যেহেতু আজি ৰসায়ন বিজ্ঞানৰ কথা পঢ়িছোঁ তাত ৰসায়ন বিজ্ঞানৰ আমি প্ৰথমতে আমি কি কৰোঁ যে আমি নিশ্চয় জানো CaCO3 কেলছিয়াম কাৰ্বনেট গতিকে এই তাত কি থাকিব আমাৰ কেলছিয়াম এই তিনিটা কি থাকিব মৌল বা এলিমেন্টস থাকে যে এই যেটো বগা চক আছে বা গুড়ি য'ত লাগি আছে তাক আমি আইডেন্টিফাই বা তাক চিনাক্তকৰণ কৰিছোঁ নেকি যে এইটো কেলছিয়াম এইটো অক্সিজেন এইটো কাৰ্বন আমি তাক চিনাক্তকৰণ কৰিব পাৰিছোঁ নেকি কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত তাৰ ধৰ্মৰ সৈতে আলোচনা কৰিম এতিয়া মাত্ৰ আমি এই কথাখিনি আভাস দিলোঁ এতিয়া কথা হল কি এই ইয়াৰে আমি তাৰ যদি হিষ্ট্ৰী তাৰ যদি বুৰঞ্জীটোক আমি চাব যাওঁ যে সব আজি এতিয়া একবিংশ শতিকা কিন্তু আমি যদি এই 500 শতিকাত আমাৰ ভাৰতীয় দাৰ্শনিক মহৰ্ষি কৰ্ণাডে 500 বছৰতে খ্ৰীষ্টপূৰ্ব 500 বছৰতে কি কৈছিল যে 500 বছৰতে আজিৰ পৰা চাও কিমান যে ভাৰতীয় দাৰ্শনিক মহৰ্ষি কৰ্ণাডে কি কৰিছিল যে তেওঁ এটা ফ্ৰুইট বা এটা আপেল আছিল এই আপেলটো ভাঙি গৈ এটা নিৰ্দিষ্ট ক্ষুদ্ৰতম কণা পাইছিল আৰু এই ক্ষুদ্ৰতম কণাৰ পিছত হয়তো তেওঁ ভাঙিব পৰা নাছিল কিন্তু এই তেওঁৰ পৰীক্ষাটো বা তেতিয়া তাতে সীমাবদ্ধতা আছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল যে তাৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলালে আৰু পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত যদি আমি ভাৰতীয় আৰু এজন বৈজ্ঞানিকৰ কথা কম যে তাক কি হ'ল পাকুঠা কাটায়মৰ কথাও আমি ক'ব পাৰিম এইখিনি হ'ল আমাৰ বুৰঞ্জীৰ ভিতৰত আছে কিন্তু আমি যেটো সাম্প্ৰতিক সময় বা সাম্প্ৰতিক পৰিস্থিতিত বা তাক কোনে কি আভাস দিছিল গতিকে তাক যদি আমি চাওঁ যে আমি এই যেটো পৰমাণু হয় এই পৰমাণুক যেটো নামাকৰণ কৰা হ'ল এই পৰমাণুক নামাকৰণ কৰাৰ পিছত যে তাৰ কিছুমান যেহেতু এটা বস্তু বা পদাৰ্থ হোৱাৰ লগে লগে তাক কিছুমান ধৰ্ম থাকিব আৰু এই ধৰ্মবিলাকনো কি বা আমি কেনেকৈ জানিম সেই কথাখিনি আমি এতিয়া আগবঢ়াবলৈ চেষ্টা কৰিছোঁ যে আমি যদি চাওঁ তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত কোন বৈজ্ঞানিকে এই বিষয়লৈ বিখ্যাত মতবাদ আগবঢ়াইছিল তাৰ ক্ষেত্ৰত আমি কি কৰি চাম যে ডেমক্ৰেটে আছে এটম নাম দিছিল সেই কথাটো হয়তো তোমালোকে নিশ্চয় জানা যে গ্ৰীক দাৰ্শনিক ডেমক্ৰেটাছ গ্ৰীক তোমালোকে মন দিবা যে গ্ৰীক দাৰ্শনিক
জনৰ নাম কি আছিল ডেমোক্ৰেটাছ এটা গ্ৰীক ডেমোক্ৰেটাছ গ্ৰীক দাৰ্শন কি আছিল ডেমোক্ৰেটাছে কি নাম দিছিল প্ৰথমতে কি কৈছো এটম মানে যাক আমি কি বুলি কওঁ পৰমাণু এই পৰমাণুটোৰ নাম দিছিলে এতিয়া কথা হ'ল কি এই যেটো পৰমাণু এই পৰমাণুৰ যিখিনি তাক পৰৱৰ্তী পৰ্যায়ত তাৰ এই পৰমাণুৰ যিখিনি তাৰ নিয়ম তাৰ এটা পদাৰ্থ হোৱাৰ লগে লগে তাৰ কি ধৰণৰ নিয়ম থাকিব লাগিব বা পদাৰ্থৰ কি ধৰণৰ তাৰ দুখ গুণ থাকে এই কথাখিনি আমি এতিয়া আলোচনা কৰিম বা কোন বৈজ্ঞানিকে আৰু তাৰ পিছত কি মতমত আগবঢ়াইছিল আমি যদি চাওঁ এন্টনি এল লেভচিয়াৰ ইয়াৰ পিছত যেটো এইটো পৰমাণুৰ নামকৰণ কৰিলে পৰমাণু বুলি তোমালোকে এইটো কথাই মনত ৰাখিবা যে আমাৰ কিৱৰ্ডছ বৈজ্ঞানিকজনৰ কথাটো নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা যে গ্ৰীক দাৰ্শনিক ডেমোক্ৰেটাছ পৰমাণুৰ পোনপ্ৰথমে নামকৰণ কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ এন্টনি লেভচিয়াৰ কি কৰিছিল এন্টনি এল লেভচিয়াৰে কি কৰিছিল যে ৰাসায়নিক সংযোগৰ দুটা গুৰুত্বপূৰ্ণ বিধি তেওঁ উত্থাপন কৰিছিল যে ৰাসায়নিক সংযোগৰ বিধি ইংৰাজীত যাক কোৱা হয় কম্বাইনেশ্যনছ আমি কি হ'ম ল অফ কেমিকেল কম্বাইনেশ্যন মই ওপৰত লিখি দিছোঁ ল অফ কেমিকেল কম্বাইনেশ্যন the law of chemical combinations কি ভাগত ভাগ কৰিছিল এন্টনি লেভচিয়াৰে কি কৰিছিল যে দুটা বিধি আগবঢ়াইছিল দুটা বিধিনো কি আছিল এক নম্বৰটো হ'ল কি এক নম্বৰ বিধিটো মতে কি আছিল যে ভৰৰ নিতাতা বিধি বা আমি যাক ইংৰাজীত কম ল অফ কনভাৰচেশ্যনছ অফ মাছ ভৰৰ নিত্যতা বিধি আৰু দুই নম্বৰটো কি হ'ল ভৰৰ নিত্যতা বিধি আৰু আমি কি কৰিম স্থিৰানুপাত দুই নম্বৰটো কি আছিল স্থিৰানুপাত বিধি যাক ইংৰাজীত কি কোৱা হয় আমি যদি চাওঁ ল অফ কনভাৰচেশ্যনছ অফ মাছ আৰু ল অফ কনষ্টেণ্ট প্ৰপৰশ্যন এতিয়া ভৰৰ নিত্যতা বিধিমতে কি আছিল যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে যে যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া এটাত কি হয় যে ভৰৰ নিত্যতা বিধিমতে কি হ'ল যে ভৰৰ নিত্যতা বিধি মানে হ'ল ৰাসায়নিক বিক্ৰিয়া এটাত কি হ'ব ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে যে এটা ভৰৰ কি হ'ব নোৱাৰে সৃষ্টিও হ'ব নোৱাৰে বা বিনাশো হ'ব নোৱাৰে আল্টিমেটলি কি হ'ব তাৰ ভৰৰ যিটো মাছ অফ ৰিয়েক্টেণ্ট আৰু পিছত আমি কি পাম মাছ অফ প্ৰডাক্ট দুটা কি হ'ব দুটা সমান হ'ব ইয়াৰে ক্ষেত্ৰত আমি সেইকাৰণে চাম যে MR is equal to MP reacted mass of reacted আৰু ইয়াতে কি হ'ল যে mass of product অৰ্থাৎ এই সূত্ৰটো এনেকুৱা হ'ল সাপোজ মই কৈছো যে A plus B ইয়াৰ যিটো মাছ হ'ব বা যিটো ভৰ হ'ব সেই ভৰটোৰ যিটো এটা ভৰ পাম আফটাৰ ৰিয়েকশ্যন বা মাছ অফ প্ৰডাক্ট তাৰ যিটো প্ৰডাক্ট হ'ব কি হ'ব C plus A এইটো হ'ব তাৰ যেটো যদি তাৰ প্ৰডাক্টটো আমি কি পাম যে মাছ অফ ৰিয়েক্টেন্ট আমি কি পাইছো A plus B ইকুৱেল টু কি হ'ব C plus A গতিকে আমি এইটোৱে মনত ৰখা উচিত
যে যিকোনো ৰাসায়নিক বিক্ৰিয়া এটাত যে আমি এইটো কথাত সিদ্ধান্তত উপনীত হ'লো যে ভৰৰ সৃষ্টি হ'ব যিকোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ নতুনকৈ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে মানে এই যিটো বিক্ৰিয়া হ'ল এই বিক্ৰিয়াটোৰ পিছত ইয়াতে কোনো নতুনকৈ ইয়াত কি হ'ব নোৱাৰে তাৰ ভৰত আমি কি নাপাম এক্সট্ৰা ইয়াৰ ওজনটো ইয়াতকৈ আমি বেছি নাপাম অৰ্থাৎ ইয়াৰ যিটো গুণাগুণ ইয়াতে আমি সেই ভৰটো মানে একে পোৱা যাব দ্বিতীয়তে আহিল কি যিটো স্থিৰানুপাত বিধি স্থিৰানুপাতত ক্ষেত্ৰত কি পাম মানে তাত কি আছে যে ৰাসায়নিক যৌগত মৌল সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে যে এই ক্ষেত্ৰত যদি আমি চাওঁ যে ৰাসায়নিক এটা কি কৰিম যে ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে যে যিকোনো এটা ক্ষেত্ৰত সাপোজ মই এই বিধিটোৰ কথা কৈছো যে সাপোজ H2O মানে তোমালোকে জানা যে পানী এইটো সচৰাচৰ কমন বা মই সোডিয়াম ক্লৰাইডৰ কথা কোৱা নাই পানীৰ কথাটো এইকাৰণে কৈছোঁ পানীটো সচৰাচৰ আমি সকলো সময়তে বা সকলো হেৰিতে আমি ব্যৱহাৰ কৰোঁ তে পানীটো কি আছে পানীৰ ক্ষেত্ৰত যদি আমি চাওঁ যে তাৰ অনুপাতটো কি হ'ব যে তাৰ অনুপাতটো কিছু সলনি হয় নেকি বা ক'ৰবাত বেলেগ পাম নেকি যে পানী বুলি কোৱাৰ লগে লগে তোমালোকে নিশ্চয় জানা যে 1:2 আৰু অক্সিজেনৰ কি হ'ল যে 1:16 ইয়াৰে কি হ'ল 2:16 অৰ্থাৎ 2:16 that means what 1:8 1:16 okay এতিয়া চাও যে 1:2 অৰ্থাৎ ইয়াতে কি হ'ল 2:16 অৰ্থাৎ আমি তাক অনুপাতত যেতিয়া উলাম তাত কি হ'ব 1:8 হোৱাৰ লগে লগে সাপোজ আমি এই নালাত থকা যেটো পানী বা এই হিমালয়ত থকা পানী বা এন্টাৰ্কটিকাত পোৱা এই বৰফ যিয়ে নহওক তাৰ পৰা আমি যেটো পানী পাম এই পানীৰ যেটো তাৰ অনুপাত সদায় কিমানে থাকিব 1:8 অনুপাততে আমি পাম অৰ্থাৎ তাৰ যেটো হাইড্ৰোজেন আৰু অক্সিজেনৰ তাৰ অনুপাতটো কিমান হ'ব 1:8 গতিকে এইটো অকল ইয়াতে পোৱা পানী নহয় বা যতেই নহওক পানী বুলি কোৱাৰ লগে লগে পানীৰ যেটো তাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ যেটো ৰেশিও বা অনুপাত সেই অনুপাতটো আমি কিমান পাম 1:8 অৰ্থাৎ আমি যদি এমোনিয়াটো চাম NH3 হলে N16 so 14 for nitrogen হল 14 আৰু এটো কিমান পাম 3 মানে হল 1 into 1 3 যা 3 অৰ্থাৎ 14:3 এমোনিয়াৰ ক্ষেত্ৰত গতিকে আমি বেসিক্যালি দুটা কথাই আজি এই সিদ্ধান্তত উপনীত হলো যে এই ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত যে কনভাৰসেশন ল অফ কনভাৰসেশনস অফ মাস অৰ্থাৎ ভৰৰ নিদাতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয় নতুনকৈ সৃষ্টিও হ'ব নোৱাৰে আৰু তাত আগতে যিখিনি তাৰ ভৰ আছিল সেই ভৰখিনি কেতিয়াও বিনাশ নহয় মাস অফ ৰিয়েক্টেন্ট ইকুৱেল টু হতে মাস অফ প্ৰডাক্ট হ'ব গতিকে এই কথাটোত আমি সিদ্ধান্তত উপনীত হলো আৰু দ্বিতীয়তে আমি যেটো পালো যে ল অফ কনস্ট্যান্ট প্ৰপৰচনত আমি কি পালো যে ৰাসায়নিক যৌগৰ মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে ইতিমধ্যে মই তোমালোকৰ আগত এইটো কথা কৈছো যে যেটো পানীৰ টোপালৰ কথা কলো হয়তো আমাৰ ঘৰত আমি ব্যৱহাৰ কৰি থকা পানীখিনিয়ে হওক বা নলাত থকা পানীখিনিয়ে হওক বা আমি যদি এই চন্দ্ৰৰ পৃষ্ঠত যদি কেতিয়াবা পানীৰ উৎঘাটন হয় তেতিয়াও এই পানীৰ যেটো তাৰ অনুপাত হ'ব সদায় তাৰ অনুপাতটো কিমান পাম 1:8 বা যেনেকৈ মই এমোনিয়াৰ কথা কৈছিলো এমোনিয়াত কি পাম 14:3 যে বেসিক্যালি ঠিক তেনেকুৱাকৈ পানীৰ ক্ষেত্ৰত হাইড্ৰোজেন আৰু অক্সিজেনৰ যেটো অনুপাত হ'ব 1:8 গতিকে নিশ্চয় তোমালোকে হয়তো গম পালা বা জানিবলৈ পালা মই বিশদভাৱে কোৱা নাই যেটো এতিয়া নেক্সট আহোঁ আমি এতিয়া আসল কথালৈকে আমি আসল কথাটো এই কাৰণে মই আসল কথা বুলি কৈছো তোমালোকৰ সন্মুখত যে পৰমাণু বুলি কোৱাৰ লগে লগে বা মৌল বুলি কোৱাৰ লগে লগে আমি কি কৰিম যিবিলাক পৰমাণু থাকিব পৰমাণু বিলাকৰ কি থাকিব এটমছ বিলাকৰ কি থাকে নিজস্ব নাম থাকিব পৰমাণু
পৰমাণু বা আমি যিবিলাক কম বা মৌলজাত যিয়ে নহওক তাৰ কি থাকে নিৰ্দিষ্ট নাম থাকিব আমাৰ যেনেকুৱাকৈ মানুহ বুলি কোৱাৰ লগে বা চিনাক্তকৰণ কৰাৰ কাৰণে আমি যেনেকুৱাকৈ নাম দি মাতো ঠিক পৰমাণুবিলাকৰ বা ক্ষেত্ৰতো আমি কি বুলি ক'ম তাক নাম দিম কিছুমান বা নাম বা তাৰ চিহ্ন থাকিব যাক আমি দেখাৰ লগে লগে গম পাম যে এইটো অমুক হয় ঠিক এইটো তমুক হয় ঠিক তেনেকুৱাকৈ মই এটা জাষ্ট তোমালোকৰ সন্মুখত এটা অৱতাৰণা কৰিছোঁ ইয়াতে চোৱা যে এইখন হ'ল এখন চাৰ্ট বা ইয়াতে চিহ্নৰ নিচিনাকৈ মই এটা কি কৰিছোঁ হাইড্ৰজেনৰ তাৰ চিহ্নটো আমি কেনেকুৱাকৈ ৰাখি মানে চিম্বল হিচাপে কেনেকুৱাকৈ দিম চাপ'জ মই হাইড্ৰজেন শব্দটো যদি মিউট কৰি দিওঁ দিয়াৰ লগে লগে তোমালোকে দেখিবা যে এই যিটো চিম্বল বা এই যিটো চিহ্ন দেখিবলৈ পাম তেতিয়া আমি কি কৰিম এই চিম্বলটোত আমি হাইড্ৰজেন বুলি ভাবিম বা কাৰ্বন বুলি কোৱাৰ লগে লগে কাৰ্বনৰ ক্ষেত্ৰত ঠিক তেনেকুৱা আমি এটা চিহ্ন দেখিবলৈ পাম বা অক্সিজেনৰ ক্ষেত্ৰত ঠিক এনেকুৱা এটা দেখিবলৈ পাম ফছফৰাছৰ ক্ষেত্ৰত এনেকুৱা ছালফাৰৰ ক্ষেত্ৰত এনেকুৱা আইৰণৰ ক্ষেত্ৰত তেনেকুৱা বা কপাৰ লেড চিলভাৰ বা সোণ বা প্লেটিনা বা পাৰাৰ ক্ষেত্ৰত এইটো জাষ্ট মই এটা আভাস এইকাৰণে তোমালোকৰ সন্মুখত মই দেখুৱালোঁ যে তোমালোকে নিশ্চয় দেখিবা যে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এইকেইটা হ'ল কি আমি এটা ছবিৰ সৈতে তাক চিহ্ন আকাৰে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিতো এই চিহ্নকেইটা আছে তাত চালে তোমালোকে ভালদৰে বুজি পাবা গতিকে এই চিহ্নকেইটাৰ জৰিয়তে আমি কি কৰিম তাক চিনাক্তকৰণ কৰাত আমি সহজ হয় তাৰোপৰি আমি কেনেকুৱাকৈ চিনাক্তকৰণ কৰিম যে মই যদি লিখোঁ হাইড্ৰজেন যোগ অক্সিজেন বা অক্সিজেন এইটো লিখিলোঁ হাইড্ৰজেন এইটো এনেকুৱা এই চিহ্নটো দি যে মই হাইড্ৰজেন দুটা প্লাছ অক্সিজেন এনেকুৱাকৈ মই লিখিব পাৰিম নেকি যে এইটো আমাৰ সম্ভৱপৰ বা সহজ কথা নহয় এই চিত্ৰৰ সৈতে কিন্তু ইয়াক আমি কি কৰিম আমাৰ যিটো সাংখ্যিক চিহ্ন হিচাপে আমি তাক কিছুমান দেখুৱাব পাৰিম গতিকে ইয়াতে যদি চোৱা তোমালোকে যে কিনো বস্তু বা কেনেকুৱা যে আমি ইতিমধ্যে আমি কি কৰিম যে ৰসায়ন বিজ্ঞানত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু দৰকাৰী কথা এইটোৱে যে আমি যিবিলাক মৌল এতিয়ালৈকে তাক আইডেণ্টিফিকেশ্যন হৈছে বা তাক আৱিষ্কাৰ কৰা হৈছে সেই আৱিষ্কাৰ কৰা মৌলখিনিৰ কথা আমি যেহেতু ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হিচাপে বা ৰসায়ন বিজ্ঞান আমি যেহেতু পঢ়িম বা ৰসায়ন বিজ্ঞানৰ যেনেকুৱাকৈ আমি অংক জানিবলৈ হ'লে আমি নেওতাখন আমি ইংৰাজীৰ কথাখিনি জানিবলৈ যেনেকুৱাকৈ আমি গ্ৰামাৰ ব্যাকৰণৰ কথা নাজানাকৈ আমি যেনেকুৱাকৈ আগবাঢ়ি যোৱাত আমাৰ অসুবিধা হয় বা অংকৰ ক্ষেত্ৰতো আমি যেনেকুৱাকৈ আদিপাঠ আমাৰ নেওতাত নজনাকৈ অসুবিধা হয় ঠিক তেনেকুৱাকৈ ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰতো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু দৰকাৰী বিষয়বস্তুটো মই ভাবাত হয়তো মৌলৰ যিবিলাক চিহ্নৰ কথা জানিব লাগিব বা তাৰ কেমিকেল যিবিলাক বণ্ডিঙৰ কথা সেই কথাখিনি আমি জানিব লাগিব তাৰ ঠিক আদিপাঠটোৱে মই ক'ব খোজোঁ যে মৌলসমূহৰ যিবিলাক চিহ্ন থাকিব বা আমি যেতিয়া পৰমাণুৰ কথা পঢ়িম এই পৰমাণুৰ কথা পঢ়িলে তাৰ চিহ্নবিলাকনো কি কি বা চিহ্নবিলাক লিখাওঁতে কি কি নিয়ম বা তাক আমি প্ৰতিপন্ন কৰোঁ এই সাধাৰণ নিয়মখিনিৰ পৰা আমি তাক জানিবলৈ চেষ্টা কৰিব লাগিব আমি হঠাৎ এদিনতে গৈ পেলাই হাইড্ৰজেন কিয় হ'ল হাইড্ৰজেন যি হ'ল এইটো হাইড্ৰজেন এইটো কিয় নহ'ল এনেকুৱা কিয় নহ'ল বা এইটো কি বস্তু যদি আমি এনেকুৱাকৈ সুধিব লাগে বা জানিব লাগে সেইকাৰণে আমি তাক কি কৰিব লাগিব সাধাৰণ জ্ঞান হিচাপে আমি তাক আগতীয়াকৈ জানিব লাগিব যে মৌলসমূহৰ চিহ্ন কেনেকৈ লিখা হয় বা তাক কেনেকুৱাকৈ প্ৰতিপন্ন কৰা হয় যে চিহ্ন এটা বুলি কোৱাৰ লগে লগে আমি যদি চাম যে আমি ইয়াতে কি কৰা হয় চাপ'জ মই ইয়াতে কেইটামান লিখিছোঁ এইটো কি লিখিছোঁ তাৰপিছত এইটো কি লিখিছোঁ তাৰপিছত এইটো মই কি লিখিছোঁ তাৰপিছত যদি চাওঁ আমি কি কৰিম এতিয়া এইটো নিশ্চয় তোমালোকক মই যদি কওঁ যে এইচ মানে হ'ল হাইড্ৰজেন ইয়াৰে হাইড্ৰজেনটো লিখিছোঁ মই কি যে প্ৰথম আখৰটো কেপিটেল লেটাৰত লিখিছোঁ এইটো হ'ল হাইড্ৰজেন এইটো মই কি লিখিছোঁ এলুমিনিয়াম এল এইটো হ'ল জিংকটো এইটো হ'ল জিংক বা এইটো এলুমিনিয়ামৰ ষ্টাৰ্টিং লেটাৰটো হ'ল এইটো বা হাইড্ৰজেনটো আমি এনেকুৱাকৈ লিখিম
গতিকে ইয়াতে প্ৰথম দুটা আখৰে ব্যৱহাৰ কৰিছোঁ কিন্তু ইয়াতে আমি কেনেকুৱাকৈ ব্যৱহাৰ কৰিছোঁ যে প্ৰথম লেটাৰটো হ'ল কেপিটেল ইয়াতে যেহেতু এটা আখৰ ব্যৱহাৰ কৰিছোঁ ইয়াতে আমাৰ কোনো সমস্যা নহয় ইয়াতে যেহেতু এলুমিনিয়াম কেতিয়া এল এই দুটা কেপিটেলত লিখা নহয় তেনে আমি এইটো কথা সিদ্ধান্ততে উপনীত হ'লো যে প্ৰথম লেটাৰটো কেপিটেল লেটাৰত লিখা হয় আৰু দ্বিতীয়টো স্মল লেটাৰত লিখা হয় দ্বিতীয়তে এইটো জিংকৰ ক্ষেত্ৰত এইটো কিন্তু এলুমিনিয়ামৰ স্পেলিংটো তোমালোকে যদি চোৱা এল starting AL থাকিব কিন্তু যদি জিংকৰ ক্ষেত্ৰত চাম যে জিংটো হ'ল কি ZINC গতিকে জিংকৰ আমি কি ZI টো লিখিছো নেকি ZI টো লিখা নাই তাক কি লিখিছো ZN মানে হ'ল জিং গতিকে যেতিয়া আমি তাৰ চিহ্ন লিখিম কোনো এটা মৌলৰ যেতিয়া আমি চিহ্ন লিখিম তেতিয়া এই কিছুমান সাধাৰণ কথা এইবিলাক কথা যিবিলাক সাধাৰণ কথাৰ আমি তাক যদি আমি পঢ়াওঁতে আমি তাক যদি খুঁটি-নাটি কৰি পঢ়িম তেতিয়া আমাৰ এইবিলাক ক্ষেত্ৰত কি হৈ যায় সহজ হৈ যায় ইয়াৰে উপৰিও আমি যদি চাম যে আমি কি চাম যে কিছুমান মই কৈছোঁ যে লেটিন শব্দ ব্যৱহাৰ কৰা হয় বা লেটিন শব্দনো কি বস্তু এটা ফেৰাম এইটো আইৰণ আমি লোটো সাপোজ লোটোৰ ক্ষেত্ৰত যদি এটা চাওঁ তাৰ পিকুলিয়াৰ ক্যাৰেক্টাৰটো এইটোৱে লোটো হ'ল আইৰণ ওকে আইৰনটো আমি কি আমাৰ হিচাপমতে আমি যেহেতু ইতিমধ্যে পঢ়ি আছো আমাৰ আই হ'ব লাগে বা ও হ'ব লাগে এনেকুৱা কিছুমান ইয়াৰ লগত যুক্ত হ'ব লাগে চিহ্নটোৰ ক্ষেত্ৰত কিন্তু আইৰনটো আমি কি লিখো ফেৰাম ইয়াক কি কোনটো লেটিন শব্দ কিহৰ পৰা আহিছে ফেৰামৰ পৰা আহিছে সেই কাৰণে ইয়াৰ চিহ্নটো কি হ'ল Fe বা আমি যদি চাওঁ সোডিয়ামটো কিহৰ পৰা আহিছে নেট্ৰিয়াম সোডিয়ামটো সোডিয়ামটো কি আছে Na লিখা হয় কিয় Na লিখা হয় সোডিয়ামটো কিহৰ পৰা আছে নেট্ৰিয়ামৰ পৰা আহা হৈছে গতিকে সেই কাৰণে আমি কি কৰিম তাক সোডিয়ামটো যেটো নেট্ৰিয়ামৰ পৰা আহা হৈছে তাৰ চিহ্নটো কি হ'ব Na ঠিক এনেকুৱা আৰু কিছুমান আছে যে তোমালোকে যিখন পৰ্যায়বৃত্তৰ তালিকা আছে বা মৌলৰ যিখিনি আৱিষ্কাৰ হৈছিল তাৰ মৌলৰ নাম মৌলৰ চিহ্ন বা হি লেটিন শব্দ কোনটো শব্দৰ পৰা আহিছে এইখিনি কথা তোমালোকে মনত যোগ দিয়াটো দৰকাৰ কাৰণ ভৱিষ্যতে যেতিয়া আমি ৰসায়ন বিজ্ঞানৰ আৰম্ভণি বা আদি পাঠটোৰ ক্ষেত্ৰত মই ভাবো এই যিখিনি আমি অৰ্গেনিক কেমিষ্ট্ৰিৰ কথা চাম বা অৰ্গেনিক কেমিষ্ট্ৰিত বিশেষকৈ এই যেতিয়া আমি কথাখিনি পঢ়িম তেতিয়া এই কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু দৰকাৰী কথা বুলি মই ভাবিছোঁ যে এতিয়া চাম কেইটামান মই মৌলৰ চিহ্নৰ কথা তোমালোকক অৱগত কৰিম যে আলোচনাহে কৰিম এই কথাখিনি তোমালোকে ঘৰত গৈ আৰু অলপ ভালদৰে তাক পৰ্যবেক্ষণ কৰিবা কাৰণ কথা হ'ল কি যিখিনি কথা আমি ইয়াত আলোচনা কৰিম বা যিখিনি কথা আজি চাম এই কথাখিনি তোমালোকৰ যিখন পৰ্যায়বৃত্তৰ তালিকাখন বা তোমালোকৰ পাঠ্যপুথিত যিখিনি আছে মৌলৰ নাম চিহ্ন এটমিক নাম্বাৰ বা এটমিক মাছ অৰ্থাৎ পৰমাণু ক্ৰমাংক পৰমাণু ভৰৰ সৈতে যিমানে জানিবলৈ চেষ্টা কৰিবা যিমানে মনত ৰাখিবলৈ চেষ্টা কৰিবা সিমানে তোমালোকৰ কাৰণে সহজ হৈ পৰিব আৰু যদি তোমালোকে মৌলৰ চিহ্নৰ নামে নাজানা বা তাৰ পৰমাণু ক্ৰমাংকৰ কথা নাজানা তাক পাৰমাণবিক ভৰৰ কথা নাজানা তেতিয়াহ'লে তোমালোকৰ কি হ'ব কিছুমান সমস্যাৰ সন্মুখীন হ'ব গতিকে সেই কাৰণে তোমালোকে ভালদৰে চেষ্টা কৰিবা মই জাস্ট কেইটামান তোমালোকৰ সন্মুখত আলোচনা কৰিম বা তোমালোকে মোক ক'বলৈ চেষ্টা কৰিবা আমি যদি চাওঁ যে আমি কেনেকেনো মনত ৰাখোঁ বা মনত ৰখাৰ আমি কেনেকুৱাকৈ আমাৰ যদি পৰ্যায়বৃত্তৰ তালিকাত ইমানখিনি আছে আমি তাক কেনেকুৱাকৈ মনত ৰাখোঁ আৰু আমি যদি চিৰিয়েলিকৈ যদি মনত ৰাখিব চাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পৰমাণু ক্ৰমাংক বা পাৰমাণবিক ভৰৰ এটা নিৰ্দিষ্ট ছিষ্টেমৰ জৰিয়তে আমি তাক জানিব পাৰিম যদি চাওঁ আমি তাক কি চাম যে যিটো প্ৰচেছ আছে এই যিটো প্ৰচেছ আজি মই ইয়াতে কৈ থকা নহয় বা মই ইয়াতে এই নিয়ম চিয়ম বা এই নিয়মটো মই কৰা বস্তু নহয় বা মই কোৱা নহয় এই নিয়মটো হ'ল কি ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি
এই যেটো সংস্থা আছে আন্তঃৰাষ্ট্ৰীয় সংস্থাই কি কৰিছে তাৰ এই যিখিনি কথা আমি নিয়মৰ কথা ক'লো বা চিহ্নৰ কথা ক'লো বা চিহ্নটো লিখাওঁতে আমি কি কি নিয়ম অৱলম্বন কৰিব পাৰোঁ এই গোটেই ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি তেওঁলোকে এই কিছুমান নিয়ম বান্ধি দিছে আৰু আমি সেই নিয়ম মতেহে আমি যাব পাৰিম হয়তো আজি আমি ইয়াতে কাৰ্বনৰ কথা যদি বেলেগ কওঁ তাৰপিছত অক্সিজেনৰ কথা যদি বেলেগে ক'ব যাওঁ ঠিক তেনেকুৱা নহ'ব এই গোটেই যিটো সংস্থা আছে বিশ্বৰ এই সংস্থাটোৰ মতেহে আমি আগবাঢ়িব পাৰিম মই চিম্পল এটা কথাই কৈছোঁ যে আমি কেনেকুৱাকৈ মৌলৰ পৰমাণুৰ বা মৌলসমূহৰ নাম পৰমাণু ভৰ বা পাৰমাণৱিক ভৰ বা পৰমাণু ক্ৰমাংক কেনেকুৱাকৈ মনত ৰাখিম মই জাষ্ট এটা চিম্পল কৈছোঁ যে আমি যদি চাওঁ হাইড্ৰোজেনটোক যদি অসমীয়াত চাওঁ হা হি লিথিয়াম হা হি লি হা মানে হ'ল হাইড্ৰোজেন হি মানে হ'ল হিলিয়াম লি মানে হ'ল লিথিয়াম তাৰপিছত আমি যদি চাওঁ ইয়াৰে হাইড্ৰোজেনৰ হ'ল H চিহ্ন হিলিয়ামৰ হ'ল কি H লিথিয়ামৰ হ'ল কি Li এতিয়া হাইড্ৰোজেনৰ হ'ল কিমান তাৰ পৰমাণু ক্ৰমাংক 1 ইয়াৰ 2 ইয়াৰ লিথিয়ামৰ 3 পৰমাণু ক্ৰমাংক গতিকে এই যেটো পৰমাণু ক্ৰমাংকৰ ক্ষেত্ৰত যদি চাওঁ হাইড্ৰোজেনৰ 1 এটো পৰমাণু ক্ৰমাংক এটো 1 ইয়াৰ পৰমাণু ভৰো 1 আৰু ইয়াতে 2 ইয়াতে কি হ'ব তাৰ 4 আৰু লিথিয়ামৰ কি হ'ব লিথিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া এই যেটো আমি সিস্টেমত চাইছো যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম এতিয়া হাইড্ৰোজেনৰ যেটো পৰমাণু ক্ৰমাংক 1 2 3 ঠিক এনেকুৱাকৈ আমি সিৰিয়ালত গুছি যাম আৰু সিৰিয়ালত গুছি যোৱাৰ পিছত আমি যদি চাওঁ মই আৰু এটা ইয়াতে লিখি দিছো এই পৰমাণু ক্ৰমাংকখিনি কথা আমি জানি লোৱাৰ পিছত বৰণটো যদি চাওঁ এতিয়া যদি চাওঁ ইয়াত বেবকনা যদি আমি চাওঁ নাইট্ৰোজেন এতিয়া নাইট্ৰোজেনলৈকে এই ভাগ যদি আমি মনত যেতিয়া ৰাখিম মনত ৰাখিলে ঠিক আমি এনেকুৱাকৈ মনত ৰাখিব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে যদি তোমালোকে এনেকুৱা সেইটো হ'ল নিজৰ কথা চাওচ মই এনেকুৱাকৈ মনত ৰাখিছোঁ আৰু তোমালোকেও ঠিক তেনেকুৱাকৈ কি কৰিব পাৰা মনত ৰাখিব পাৰা যে হাইড্ৰোজেনৰ কিমান 1 বা হিলি এইটো এটা আমাৰ ষ্টেজ যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন এতিয়া ইয়াতে চাওঁ বেৰিলিয়ামৰ ক্ষেত্ৰত যদি আমি চাম কিমান হ'ব 4 আহিব 4 ইয়াতে বৰণত কিমান আহিব 5 কাৰ্বনত 6 তোমালোকে জানা নাইট্ৰোজেনত 7 তাৰপিছত আমি চাম কি অক্সিফ্ল'নি অক্সিজেন ফ্ল'ৰিন নিয়ন অক্সিজেন ফ্ল'ৰিন নিয়ন অক্সিজেনৰ আমি কি পাম 8 পাম অক্সিজেন A এইটো এটা বেলেগ ফ্ল'ৰিন 9 নিয়ন 10 গতিকে ঠিক আমি এনেকুৱাকৈ কি কৰিব পাৰোঁ যে মনত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে আমি কি পাম এই যিখন পৰ্যায়ভিত্তিক তালিকাৰ ক্ষেত্ৰত থাকিব বা আমি পিছৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম কিন্তু আজি যেহেতু অণু আৰু পৰমাণুৰ কথা কৈছোঁ যে তোমালোকৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এই যিবিলাক আমাৰ তাত মৌলবিলাক পাম ঠিক এনেকুৱাকৈ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা এইটো জাষ্ট মই এটা সাধাৰণ আভাসে দিছোঁ ইয়াৰে পিছত বা পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া পৰমাণুৰ কথা পঢ়িম তেতিয়া হয়তো এই কথাখিনি আমি ভালকৈ গম পাম বা ক্লাছ 10 ষ্টেণ্ডাৰ্ডত তোমালোকে যেতিয়া মৌলৰ আৰু ইয়াৰ পৰ্যায়ভিত্তিক তালিকাৰ ক্ষেত্ৰত আৰু ভালদৰে আমি গম পাম নেক্সট আমি চাম এটা ইয়াত যেহেতু আমাৰ এটা পৰ্যায়গত বা পৰ্যায়ক্ৰমে আহি আছিল তাৰপিছত যেটো ক্ষেত্ৰত পৰমাণুবাদৰ ক্ষেত্ৰত ডেল্টন এটমিক থিওৰি ডেল্টনৰ পৰমাণুবাদ তত্ত্ব
ডেল্টনৰ পৰমাণু বা তত্ত্ব ডেল্টননো কোন তোমালোকে ডেল্টনৰ নাম শুনিছানে বা ডেল্টন কোন ডেল্টন এজন সাইণ্টিষ্ট বা বিজ্ঞানী আমিও ইমানখিনিয়ে জানো যে যদি ডেল্টনৰ মই এটা দিব বিচাৰোঁ যে ডেল্টন হ'ল 1766 তেওঁ জন্ম হৈছিল আৰু সেইটো বেলেগ কথা যে 1807 অৰ্থাৎ 1807 চনত ডেল্টনৰ যিটো ডেল্টন এটমিক থিয়ৰী যিটো মই আজি ক'ব গৈছোঁ বা তোমালোকৰ পাঠ্যপুথিটো সেইখিনি কথাই আছে যে ডেল্টনৰ এটমিক থিয়ৰী মতে 1 নম্বৰৰ ক্ষেত্ৰত কি আছে যে সকলোবিলাক পদাৰ্থ চাবা দেই সকলো গুৰুত্ব দিবা যে সকলো পদাৰ্থৰ পৰমাণু নামৰ সকলো পদাৰ্থৰ বাক্যটো চাবা সকলো পদাৰ্থৰ পৰমাণু নামৰ অতি ক্ষুদ্ৰ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত ডেল্টনৰ 1 নম্বৰ ষ্টেটমেণ্টত কি কৈছে যে সকলো পদাৰ্থৰ পৰমাণু নামৰ এবিধ অতি ক্ষুদ্ৰ কণাৰে গঠিত যে 1 নম্বৰ ষ্টেটমেণ্ট অতি ক্ষুদ্ৰ মানে যাক আমি ইতিমধ্যেতো মই কৈছোঁ এই চকৰ গুড়িৰ কথাই আজি কৈ আছোঁ চকৰ গুড়িত যেনেকুৱাকৈ অতিতম ক্ষুদ্ৰম হয়তো এই ইয়াৰে যিবিলাক ধূলিৰ ডাষ্ট লাগি আছে তাতকৈও কিমান ক্ষুদ্ৰতম হ'ব তাক আমি পিছত যেতিয়া ভৰৰ কথা আলোচনা কৰিম বা সাইজৰ কথা আলোচনা কৰিম তেতিয়া নিশ্চয় গম পাবা কিন্তু এই যে ডেল্টনৰ যিটো তাৰ তত্ত্ব পৰমাণু ডেল্টন এটমিক থিয়ৰী 1 নম্বৰ কেছত কি কৈছে যে সকলো পদাৰ্থৰ কি কৈছে পৰমাণু নামৰ এবিধ অতি ক্ষুদ্ৰ কণাৰে গঠিত যে এতিয়া পৰমাণু আটাইতকৈ স্মলেষ্ট এলিমেণ্টছ নেকি বা পৰমাণুটো আটাইতকৈ ক্ষুদ্ৰতম নেকি যে হয়তো পিছত যাই মই কৈ থকা কথাখিনিত ক'বা যে ছাৰেনো কি কৈ আছিল যে পদাৰ্থৰ পৰমাণুটোক আমিতো আকৌ প্ৰটন ইলেক্ট্ৰন নিউটনৰ কথা আহি যাব সেইটো বাৰু পৰৱৰ্তী পৰ্যায়ৰ পিছৰ কথা কিন্তু আজিৰ সময়ত বা এতিয়াৰ সময়লৈকে আমি এই কথাটোৱে বুজি পাইছোঁ যে সকলো পদাৰ্থৰ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত এতিয়া এই গঠিত বা ইয়াতে কি কৈছে পৰমাণুবিলাক অবিভাজ্য কণিকা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি যে পৰমাণুবিলাক কি হ'ল যে অবিভাজ্য পৰমাণুবোৰ অবিভাজ্য শব্দটো নিশ্চয় আমি গাণিতিক ভাষাত জানো যে যাক আৰু ভাঙিব নোৱাৰি ঠিক ইয়াতেও আমি গম পাইছোঁ যে যাক আৰু ভাঙিব নোৱাৰি যাক এক পৰ্যন্ত আৰু তাক আমি কি কৰিম তাক সেপাৰেট কৰিব নোৱাৰা অৱস্থাটো অৰ্থাৎ পৰমাণুবিলাক কি হ'ল অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি এতিয়া এই কথাটো চোৱা যেতিয়া ৰাসায়নিক বিক্ৰিয়া আমি এটা কৰিম যে তাক আমি কি কৰিব নোৱাৰোঁ যে সাপোজ H2O যেটো মই আলোচনা কৰি আছিলোঁ যে যদি ৰাসায়নিক বিক্ৰিয়া কি হাইড্ৰোজেন প্লাছ অক্সিজেন যদি আমি চাওঁ H2O কেইটা হাইড্ৰোজেন দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন হৈ পেলাই আমি কি হ'ল সাপোজ H2O যেটো মাছ অফ ৰিয়েক্টেণ্ট আৰু মাছ অফ প্ৰডাক্টটো এই যেটো ভৰৰ স্থিৰানুপাতৰ মানে ভৰৰ কথাটোত পঢ়িছিলোঁ ভৰৰ নিতান্ত বিধিমতে ঠিক তেনেকুৱা ক্ষেত্ৰত যদি আমি চাওঁ যে ই কি কৰিব নোৱাৰে যে ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি বা ইয়াক নতুনকৈ আমি কি কৰিব নোৱাৰোঁ সৃষ্টিও কৰিব নোৱাৰোঁ বা নতুন তাক আৰু মানে পৰমাণুৰ সৃষ্টি নহয়
বা তাক আমি বিনাশ তাক মানে কি আমি মাইনাছ বা কমিও যাব নোৱাৰে এই কথাটোৱে মনত ৰাখিবা অৰ্থাৎ ইয়াৰে 2 নম্বৰ ষ্টেপটোত আমি কি গম পালো যে পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিজ্ঞান অবিভাজ্যৰ কথাটো ইতিমধ্যে তাৰ ডেফিনিশ্যনটো বা তাৰ সূত্ৰটো গম পাইছা যে তাক ভাঙিব বা আৰু ক্ষুদ্ৰতম কৰিব নোৱাৰো কি হ'ল অবিভাজ্য আৰু যাক ৰাসায়নিক বিজ্ঞান বা কেমিকেল ইকুৱেশ্যনৰ কথা ইতিমধ্যে মই কৈছিলোঁ যে তাক কি কৰিব নোৱাৰো সৃষ্টিশীলতাও কৰিব নোৱাৰো তাক বিনাশটো মানে কি হ'ল তাৰ পৰা হয়তো বিক্ৰিয়াটোত 2+1 3 হ'ব সেই কিন্তু 3টো কেতিয়াও 2 হ'ব নোৱাৰে বা সেইটো কথাত সিদ্ধান্ততে আমি উপনীত হলো সাপোজ 1+2 = 3 অৰ্থাৎ বিক্ৰিয়াৰ আগত বা বিক্ৰিয়াৰ পিছত যদি চাওঁ তেতিয়া 1+2 = 3 কেতিয়াও তাৰ 3টো কেতিয়াও 2 হ'ব নোৱাৰে বা 3টো কেতিয়াও 4 হ'ব নোৱাৰে ইমানখিনি কথাই আমি কি পাম গম পাম নেক্সট আৰু এটা পইণ্ট আছে 3 নম্বৰ পইণ্টত কি কৈছে যে নাম্বাৰ 3 যদি আমি চাওঁ নাম্বাৰ 3 কি কৈছিল যে বেলেগ বেলেগ মৌলৰ কি হ'ব যে আমি যদি চাওঁ ইয়াতে 3 নম্বৰ পইণ্টত কৈছে বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ এইটোতো ধুনীয়া কথা বেলেগ মৌলৰ পৰমাণুবোৰৰ কি হ'ব বেলেগ মৌলৰ পৰমাণুবোৰৰ ইয়াতে কি কৈছে বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ পৰমাণুবোৰৰ ভৰ আৰু কি হ'ব ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ আৰু ৰাসায়নিক ধৰ্ম কি হ'ব বেলেগ এতিয়া চোৱা যে এইটোতো সঁচা কথা যে বেলেগ ৰাসায়নিক সাপোজ ইয়াতে যেটো তাৰ হাইড্ৰোজেনৰ প্ৰপাৰ্টি থাকিব সেই হাইড্ৰোজেনৰ প্ৰপাৰ্টিত আমি হিলিয়ামৰ প্ৰপাৰ্টি নাপাম কাৰণ হিলিয়ামৰ যদি হাইড্ৰোজেনৰ ক্ষেত্ৰত চাম হাইড্ৰোজেনৰ ক্ষেত্ৰত যেতিয়া 1 থাকিব বা হিলিয়ামৰ ক্ষেত্ৰত 2 থাকিব কিন্তু এই ইয়াৰে ক্ষেত্ৰত যেতিয়া ৰাসায়নিক বেলেগ মৌলৰ যেটো পৰমাণুবোৰৰ ভৰ সদায় নিৰ্দিষ্ট নিজৰ যেটো পৰমাণু থাকিব সেই নিৰ্দিষ্ট পৰমাণুটোৰ ক্ষেত্ৰত যেটো তাৰ ধৰ্ম থাকিব সেই ধৰ্মটোৱে হি কি কৰিব পালন কৰিব হি অন্য ধৰ্ম সদায় নিৰ্দিষ্ট এটা মৌলৰ ক্ষেত্ৰত যেটো আমি এলিমেন্টস বা যেটো পৰমাণু পাম সেই পৰমাণুবিলাকৰ তাৰ ধৰ্মবিলাক কি থাকিব একে থাকিব এইটো মই সোডিয়াম দিছো সোডিয়াম এইটো গোটেইটা সোডিয়াম ইয়াৰে যিবিলাক পৰমাণু থাকিব এই পৰমাণুটোৰ যেটো সোডিয়ামৰ যেটো পৰমাণু থাকিব এই পৰমাণুবিলাক কি থাকিব তাৰ ইয়াৰ ধৰ্মটো একে থাকিব কিন্তু এই ধৰ্মটোক যদি মই চাম এটো কি হ'ল এটো সাপোজ ক্লোৰিনৰ ক্ষেত্ৰত যদি চাওঁ এই ক্লোৰিনৰ ধৰ্মৰ লগত একে নহব পাৰে নহয় কেতিয়াও একে হ'ব নোৱাৰে বা ইহঁতৰ কি থাকিব ইয়াৰ যেটো ৰাসায়নিক ধৰ্ম থাকিব ইয়াৰ ৰাসায়নিক ধৰ্ম বেলেগ হ'ব আৰু এই যেটো ইয়াৰ ৰাসায়নিক ধৰ্ম থাকিব ইয়াৰ ৰাসায়নিক ধৰ্মবিলাকো বেলেগ হ'ব গতিকে আমি এটা সিদ্ধান্তত উপনীত হলো যে প্ৰত্যেকবিধ মৌলৰ যেটো পৰমাণু তাৰ নিৰ্দিষ্ট গুণবিলাক একে থাকিব আৰু বেলেগ পৰমাণুৰ ক্ষেত্ৰত তাক বেলেগ ধৰ্ম নিৰূপণ কৰিব ঠিক আমি নিজৰ ক্লাছৰুমটোতে যদি চাওঁ আজি সাপোজ ক্লাছ 9 আমি 9 লগত 9b টো আমাৰ ধৰ সিমিলাৰ থাকে কাৰণ কোৰ্স কন্টেন্ট বা গোটেইখিনি একে থাকিব কিন্তু যদি 8ত তোমালোকে চোৱা 8ৰ ষ্টুডেন্টস বিলাক কি হ'ল সিহঁতৰ তোমালোকৰ লগত কি হাতিছ থাকিব একো হাতিছ নাথাকে তেওঁলোকৰ কোৰ্স কন্টেন্টটো বেলেগ হ'ব বা বেলেগ হ'ব ঠিক তেনেকুৱাকৈ আমি যদি 9ৰ ক্লাছটো যদি আমি চাওঁ যে ইয়াতে সোডিয়ামৰ কথাটো চালো তেতিয়া হলে সোডিয়াম হিচাপে ধৰি লম আৰু ক্লোৰিন যদি ক্লাছ 8ৰ নিচিনা কথাবিলাক ধৰি লম তেতিয়া হলে সিহঁতৰ বিষয়বস্তু সিহঁতৰ টিচাৰ্স সিহঁতৰ গোটেইখিনি বেলেগ হ'ব ঠিক তেনেকুৱাকৈ আমি যদি ভাবি লওঁ গতিকে আমাৰ যেটো 9 বুলি কোৱা হয় 9ৰ গোটেইকিটা বাচ্চা আমি 1ৰ পৰা 30 লৈকে হয়তো আমি একেখিনি কিতাপে পঢ়িছো একেখিনি সাবজেক্ট বা একেখিনি বিষয়বস্তু পঢ়িছো
আৰু ক্লাছ 8 বুলি কোৱালৈ সিহঁতৰ 1 to 30 লৈকে সিহঁতৰ প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীয়ে একেখিনি বস্তুকে পঢ়িছে সিহঁতে কিন্তু হয়তো 9ৰ কিতাপখিনি পঢ়ি আহিছে যোৱা বছৰৰ কথা বেলেগ কিন্তু এই বছৰৰ যিটো তেওঁলোকৰ ধৰ্ম সিহঁতে জাষ্ট 8ৰ কথাখিনিয়ে পঢ়িছে ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ লজিকেলি তেনেকুৱা কথা ঠিক আছে এইখিনি নেক্সট আৰু এটা কথালৈকে আমি আহোঁ যে ইয়াতে কি আছে যে নাম্বাৰ 4 যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় যেতিয়া যৌগ গঠনৰ বাবে কি হয় যৌগ গঠনৰ বাবে কি হয় যৌগ গঠনৰ বাবে পৰমাণুবোৰ কি হ'ব যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত সৰল অনুপাতত যোজিত হয় যে ডেল্টনৰ সূত্ৰ মতে কি আছে অনুপাতত যোজিত হয় যেতিয়া ভ্যালেন্সিৰ কথা পঢ়িম তেতিয়া ভ্যালেন্সিৰ কথাখিনিত আমি এইটো হয়তো ভালদৰে গম পাম যে ইয়াতে যৌগ যেতিয়া গঠন কৰিব যেতিয়া এটা সাপোজ পানীৰ ক্ষেত্ৰত মই যেতিয়া কৈছিলোঁ যে পানীৰ ক্ষেত্ৰত আমাৰ কি হৈ আছিল H2O বুলি কোৱা কি হ'ল ইয়াতে সাপোজ এইটো হাইড্ৰোজেন এইটো এটা হাইড্ৰোজেন ইয়াতে যেতিয়া অক্সিজেনৰ লগত আমি লগ কৰিম অক্সিজেনৰ কিমান থাকে যে অক্সিজেনৰ ক্ষেত্ৰত যদি চাওঁ যে দুটা আৰু যেহেতু 8টা থাকিব ইয়াতে 6টা থাকে 1 2 3 4 5 6টা ইয়াতে কি কৰিব এটা আহি গ'ল আৰু ইয়াৰ পৰা এটা আহি পেলাই যেতিয়া পানীটো ফৰ্মেশ্যন কৰিব অৰ্থাৎ কি হ'ব ইয়াৰ আমি যিটো যৌগ গঠনৰ বা অখণ্ড সংখ্যাৰ সৰল অনুপাতত কি হ'ব কি কৰিব যোজিত হয় যে এই ক্ষেত্ৰত আমি পিছত ভালদৰে মই বুজাই দিম এই কথাটোৰ ক্ষেত্ৰত তাৰপিছত নেক্সট আছে কি যে আমি যদি চাওঁ যে নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰ আপেক্ষিক সংখ্যা আৰু স্থিৰ আৰু প্ৰকাশৰ স্থিৰ থাকে যে এই ক্ষেত্ৰত আমি ইয়াতে ক্ষেত্ৰত কি পাম যে লাষ্ট স্টেটমেন্টটো কি আছে টোটাল 5টা স্টেটমেন্ট দিছিল আৰু 5টা স্টেটমেন্টৰ ক্ষেত্ৰত লাষ্ট স্টেটমেন্টটো এইটোৱে কৈছিল যে নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবিলাকৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাশৰ কি থাকে স্থিৰ থাকে এই কথাটো তোমালোকক আমি যেতিয়া পৰৱৰ্তী পৰ্যায়ত চাম এই পৰৱৰ্তী পৰ্যায়ত মই আৰু ভালদৰে তোমালোকক বুজাই দিম প্ৰেক্টিক্যালি গতিকে এতিয়া মই জাষ্ট এই ডেল্টনৰ মতামত ক্ষেত্ৰত তোমালোকে যিকেইটা 5টা স্বীকাৰ্য অৰ্থাৎ ডেল্টন এটমিক থিয়ৰী আছে এই ডেল্টন এটমিক থিয়ৰীৰ ক্ষেত্ৰত এই 5টা স্বীকাৰ্য তোমালোকে মনোযোগ দিয়া উচিত বা মনত ৰাখিবলৈ কাৰণে চেষ্টা কৰিবা যে কি ক'লে বা তাৰ চিষ্টেমেটিক্সবিলাক কি আছে আমি কেনেকুৱাকৈ চাম এই পৰীক্ষাটোত গতিকে ইয়াৰ ক্ষেত্ৰত আছে কি আমি নেক্সট যেটো চেপ্টাৰ বিষয়বস্তু আছে কি পৰমাণুনো কি ইতিমধ্যে আমি পৰমাণুৰ কথা কৈ আছো পৰমাণু এটমছৰ কথা কওঁতে ডেমক্ৰেটিয়াছৰ কথা পঢ়িলো যে প্ৰথম পৰমাণু আৱিষ্কাৰ কৰি পৰমাণু শব্দটো ব্যৱহাৰ কৰিছিল কিন্তু পৰমাণুবিলাক কিমাননো ডাঙৰ বা পৰমাণুবিলাকনো কি মই প্ৰথম আৰম্ভণিতে কৈছিলো যেতিয়া অণু আৰু পৰমাণুৰ কথা যে পৰমাণুৰ যদি এটা ডিফাৰেন্স বা পাৰ্থক্য এটা চাওঁ যে সাধাৰণ এটা যদি আভাস চাওঁ যে তেতিয়া আমি কি গম পাম যে এটমছ পৰমাণু বা ইয়াতে অণুনো কি অণু যদি পৰমাণু চাওঁ সাপোজ হাইড্ৰোজেন অক্সিজেন পাৰা এইবিলাক হ'ল একোটা কি বুলি ক'ম আমি পৰমাণু যদি অণু বুলি কওঁ সাপোজ O2 H2O এইবিলাক হ'ল আমি যদি কওঁ যে পৰমাণু সিহঁতৰ নিজস্ব একোটা অতিকটুকৈ হেৰিটোক আমি কি কৈছোঁ পৰমাণু আৰু অণুটোৰ ক্ষেত্ৰত কি হ'ব O2 H2O বা এই কথাখিনি চাম আমি জাষ্ট মই এটা জাষ্ট এক্সাম্পল হিচাপে এইটো কথা ক'লোঁ এতিয়া কথা হ'ল কি পৰমাণুনো কিমান ডাঙৰ বা পৰমাণু এটানো কিমান ডাঙৰ ইতিমধ্যে আমি আমাৰ চৰ্চিত বিষয় এইটোৱে যে আজিৰ ক্ষেত্ৰত যদি আটাইতকৈ চাওঁ
আটাইতকৈ ক্ষুদ্ৰতম কণিকা যাক আমি খালী চকুৰেতো দূৰৰে কথা যাক স্পৰ্শ পদাৰ্থ হ'লেতো তাৰ গুণ আৰু ধৰ্ম থাকে কিন্তু হয়তো শিকি ডাঙৰ এটা নিৰ্দিষ্ট আকাৰ বা নিৰ্দিষ্ট আকৃতি থাকিব লাগিব নিৰ্দিষ্ট ভৰ থাকিব লাগিব সেইকাৰণে তাক আমি আকাৰ আকৃতি বা ভৰ কিমান হ'ব পাৰে তাক যদি আমি চাম তেতিয়া আমি গম পাম যে এটা যিকোনো পদাৰ্থৰ বা পৰমাণু এটা কিমান থাকে সাপোজ হাইড্ৰোজেনটোক যদি চাওঁ 1 ইনটু কি হ'ব 1 10 to the power -10 মিটাৰ এইটো হ'ল আমি মিটাৰ একচুয়ালি এইটো কিমান হ'ল নেনোমিটাৰত আমি হিসাব কৰি লওঁ এতিয়া এই নেনোমিটাৰটোনো কি যে নেনোমিটাৰটো কিমান হ'ল যে 1/10 যেটো আমি 1/10 1 into 1/10 10 to the power -9 এইটো যেটো থাকিব এইটো কি কম আমি নেনোমিটাৰ এইটো নেনোমিটাৰ গতিকে এই যেটো থাকিব এই যেটো আমি কৈছো এই ক্ষেত্ৰটো ইয়াৰে কিমান হ'ব যদি আমি এটা হাইড্ৰোজেনৰ চাম হাইড্ৰোজেনটোৰ আকাৰ বা হাইড্ৰোজেনটো কিমান হ'ব যদি 1 মিটাৰত কিমান কৰিম যে ইমান 10টা লৈকে থাকিল তানে 1 মিটাৰত যেতিয়া আমি এই 10টা লৈকে একেবাৰে 1 2 3 4 5 6 7 8 9 10 সাপোজ এটা এক ভাগৰ যেতিয়া তাক এই সংখ্যাৰে আমি যেতিয়া তাক ডিভাইডেড কৰিম নিজে তোমালোকে অনুমান কৰা যে তাৰ কিমান ক্ষুদ্ৰতম অংশ হ'ব আৰু এই ক্ষুদ্ৰতম হাইড্ৰোজেনৰ ক্ষেত্ৰত কিমান হ'ল 10 to the power -10 মিটাৰ এইটো হ'ল হাইড্ৰোজেন এটাৰ তাৰ মানে আকৃতি গতিকে আমি যদি এটা চাওঁ তৰমুজৰ ক্ষেত্ৰত তোমালোকৰ কিতাপত দিয়া আছে 10 to the power -1 তাৰ মানে আমি যদি চাওঁ 1 মিটাৰক আমি কি কৰিম যে 10 যদি ভাগ কৰিম তেতিয়া আমি 1 মিটাৰক 10টা ভাগ কৰিলে তাৰ এটা ভাগ যিমান হ'ব তৰমুজটো সেইকাৰণে আমি তাক খালী চকুৰে বা তাক স্পৰ্শ কৰিব পাৰো তাৰ আকৃতিৰ কথাটো আমি অনুমান কৰিব পাৰিম কিন্তু ইয়াৰ তুলনাত কিমান গুণে সৰু হ'ব যে পৰমাণুটোক তোমালোকে নিজে মন কৰা গতিকে তাৰ ধৰ্ম কেনেকুৱা হ'ব এই কথাটো আমি মন কৰিবলগীয়া কথা গতিকে পৰমাণুটোৰ আকৃতিৰ কথাটো ইতিমধ্যে মই তোমালোকক আভাস দিলো বা তোমালোকে গম পাইছা গতিকে ইতিমধ্যে আমি যদি চাওঁ যে ইয়াতে যিখিনি আছে ইয়াতে যদি চাওঁ ইয়াতে কি এটা পাৰমাণবিক যেতিয়া পৰমাণু এটা থাকিব বা পৰমাণু এটা থকাৰ লগে লগে আমি তাক যিখিনি কম যে পাৰমাণবিক ভৰ বস্তু এটা বা বস্তু বুলি কোৱাৰ লগে লগে বস্তুৰ এটা কি থাকিব লাগিব তাক ভৰ এটা নিৰ্দিষ্ট থাকিবই লাগিব হি যিমান ক্ষুদ্ৰতমে নহওক যিয়ে নহওক তাৰ কি থাকিব লাগিব নিৰ্দিষ্ট এটা ভৰ থাকিব লাগিব এতিয়া ভৰনো কিমান বা এটমিক যেটো আমি মাছ বুলি কৈছো বা পাৰমাণবিক ভৰনো কি বা ভৰটো আমি চকৰ নিচিনাকে ওজন কৰি ল'ব পাৰি নেকি যে কিমান ওজন আছে বা মোৰ ৱাটছটোত কিমান ওজন আছে বা পেনটোত কিমান ওজন আছে বা মোৰ নিজৰ কিমান ওজন আছে মই নিজে হয়তো অনুমান কৰিব পাৰিম বা মই সেইমতে জুখিব পাৰিম কিন্তু আমাৰ যেটো এই মই কৈছো যে এই ইয়াতে লাগি থকা ধূলিকণাতকৈ ক্ষুদ্ৰতম যাক আমি খালী চকুৰে দেখিবলৈ পোৱা নাই তাৰ ভৰ বা তাৰ অনুমান আমি কেনেকৈ কৰিম বা এই ক্ষেত্ৰটোত আমি এটা কাম কৰিছিল বা বিজ্ঞানীসকলে এটা নিৰ্দিষ্ট এটা কাম কৰিছিল কেনেকুৱা কৰিছিল যদি আমি চাওঁ যে ইয়াত কি আছিল যে কাৰ্বনৰ ক্ষেত্ৰত যে ইয়াৰ ক্ষেত্ৰত যেটো চোৱা যায় যে কাৰ্বনৰ যেটো ভৰ কাৰ্বনৰ ভৰৰ লগত আমি কি কৰিছিলো তুলনা কৰিছিলো যে কাৰ্বনৰ লগত কিয় তুলনা কৰিলো যে কাৰ্বনৰ আমি জানো যে কাৰ্বন 6 এতিয়া কাৰ্বনৰ পাৰমাণবিক ভৰ কিমান 12 কিয়া ললো সেই কথাটো মই কম যে বেলেগৰ লগত বা বেলেগৰ লগত কিয় আমি তুলনা নকৰিলো বা কাৰ্বনৰ লগত আমি কিয় তুলনা কৰিলো যে কাৰ্বনৰ লগত তুলনা কৰা তাৰ কথাটো বেলেগ এটা কি আছে যে আমি ইতিপূৰ্বে যদিও কিতাপত আমাৰ সেই কথাটো উল্লেখ কৰা নাই তোমালোকৰ মনত হয়তো এইটো থাকিব যে আমি কাৰ্বনটো কিয় আমি চিনাক্তকৰণ কৰিলো বা কাৰ্বনৰ লগত আমি কিয় চালো যে কাৰ্বনৰ লগত এইটো কাৰণে চালো যে কাৰ্বনৰ লগত যদি আমি হাইড্ৰোজেনৰ লগত চালো হয় হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান হ'ল 10 সামথিং
যেটো আমাৰ কি আহে যে দশমিক মানে কি 00 আমাৰ ইন্টিজাৰ্স পাম ঠিক তেনেকুৱা এটা সমস্যা থাকিব পাৰে কাৰ্বন ঠিক এনেকুৱা এটা যে কাৰ্বনৰ তাত কোনো আমি পিউৰলি আমি কি পাম ভাৰয়ে পাম বা অক্সিজেনৰ ক্ষেত্ৰত 16.00 বা 16.12 তাৰ হেৰিটোৰ ক্ষেত্ৰত আমি পোৱা যায় তোমালোকে চাবা ভাৰৰ ক্ষেত্ৰত ঠিক কাৰ্বনে এনেকুৱা আমি এটা ষ্টেণ্ডাৰ্ড ভ্যালু পাইছো যে কাৰ্বনৰ তাৰ পাৰমাণবিক ভৰ কিমান 12 আৰু এই কাৰ্বনৰ যেটো পাৰমাণবিক ভৰ 12 এই 12টোৰ ওপৰত নিৰ্ভৰ কৰি বা তাৰ ওপৰত আমি কি কৰো যে তুলনা কৰো আৰু কেনেকুৱাকৈ তুলনা কৰিম সাপোজ এইটো হল 12 আৰু 12টা আমি ভাগ কৰি তাক কেইটা হল চোৱাচোন 1 2 3 4 5 6 8 8টা 8 10টা 11টা 12টা এতিয়া এই 12টাক আমি কি কৰিম ইয়াৰে 1 to 1 to কাউ কি বুলি কম 1 AMU atomic mass unit or 1 U 1 unified mass তাৰমানে 1 U to কোৱা হয় 1 unified mass then এই 12টা ভাগ অৰ্থাৎ 1/12 সে মই লিখিছিলো এই 1/12 ক আমি কি কৰিম কাৰ্বনৰ ভৰৰ লগত অৰ্থাৎ কাৰ্বনৰ ভৰ ইনটু 1/12 ইনটু এতিয়া সাপোজ হাইড্ৰোজেন থাকিল হাইড্ৰোজেনৰ লগত আমি কি কৰিছো কম্পাৰিজন তুলনা কৰিছো যেনেকা আমাৰ কিতাপত আছিল এই যে তৰমুজৰ নিচিনাকা আছিল তাক আমি কি কৰিছো কম্পাৰিজন কৰিছো তাক তুলনা কৰিছো তুলনা কৰি ফেলা আমি কি পাম সাপোজ হাইড্ৰোজেনৰ ক্ষেত্ৰত 1 হলি কি হ'ব 1 AMU অৰ্থাৎ এটমিক মাস অর 1 U 1 ইউনিফাইড মাস গতিকে এই যেটো আমি কি কৰিলো যে কাৰ্বনৰ ক্ষেত্ৰত সেই কাৰণে ইয়াতে কৈছিল যে ইয়াতে মৌলৰ পৰমাণু এটাৰ গড় ভৰকে আমি মৌলটোৰ কি বুলি কম আপেক্ষিক পাৰমাণবিক ভৰ বা ৰিলেটিভ এটমিক মাস এটা ৰিলেটিভ এটমিক মাসৰ ক্ষেত্ৰত তাৰ অৰ্থটো হেতুৱে হল যে আমি যেতিয়া সাম যে 1961 ইয়াতে দিয়া আছিল যে 1961 পাৰমাণবিক ভৰ পাবলৈ C12 কাৰ্বনৰ সমস্থানিক যেটো আইসোটোপস বুলি কৈছো আমি আইসোটোপ বা সমস্থানিক পাৰমাণবিক ভৰ নিৰ্ণয় বাবে প্ৰমাণ নিৰ্দেশক হিচাপে বাছি লোৱা হৈছিল আৰু সেই কাৰণে আজি মই এই ক্ষেত্ৰটো দেইটো কৈছো যে 12 বা কাৰ্বনৰ সাপোজ 12 হলি কি হল 1/12 ইনটু আমি কি কৰিব পাৰো তাৰ লগত তুলনা কৰিব পাৰি এতিয়া ইতিমধ্যে ইয়াতে দুটা নতুন বস্তু আমি শিকিলো যে তোমালোকে গম পাবা যে 1 AMU এই কথাটো মই আকৌ পুনৰবাৰ নিৰীক্ষণ কৰিছো 1 AMU মানে হল 1 atomic mass unit আৰু 1 U মানে হল ইউনিফাইড মাস বা কেতিয়াবা 1 AMU বুলি কোৱা হয় বা 1 U বুলি কোৱা হয় 1 U মানে হল 1 ইউনিফাইড মাস নেক্সট আমি এটা কথা এটা কোৱেশ্চনটো আহিল যে ফৰ 1 AMU ফৰ কিমান 1 AMU মাস কিমান বা ফৰ কিমান 1 AMU for approximately hol kiman 1.67 into 10 to the power minus 27 ami ki korim kg ইয়াৰ যেটো হেৰি হ'ব এটো কিমান হ'ব AMU for to কিমান হ'ব 1.67 into 10 to the power minus 27 গতিকে এই ক্ষেত্ৰত হেকাৰণে আমি কিয় ললো ইতিমধ্যে মই তোমালোকক সেই কথাটোৱে কৈছো যে হাইড্ৰোজেন আমি লৈছিলো পিছত অক্সিজেন লোৱা হল অক্সিজেনৰ ক্ষেত্ৰতো হেতু এটা সমস্যা আছে আৰু সেই কাৰণে আমি C12 কাৰ্বন আইসোটোপ সেই কাৰণে কাৰ্বন আমি এলোট্ৰপ হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু তাৰ ক্ষেত্ৰত এই কাৰণে কৈছো যে এটা নিৰ্দিষ্ট সংখ্যা কাৰণ সেই কাৰণে কাৰ্বনৰ 1/12 ৰ লগত আমি কি কৰো তুলনামূলকভাৱে কৰো Next, আছে আমি যদি চাও যে যৌগৰ অণু যৌগ ইতিমধ্যে মই তেতিয়া আধা এৰি থৈ গৈছিলো কি আছিল যে পৰমাণু আৰু অণুৰ ডিফাৰেন্সটো কৰোঁতে ভাবিছিলা যে অণুনো কি অণুৰ ক্ষেত্ৰত মই এৰি চলিছিলো এতিয়া এই অণুৰ কথাখিনি এতিয়া আমি আলোচনা কৰিম অণুনো কি সো হাইড্ৰোজেন পানী বাৰবাৰ পানীয়ে কৈছো ইয়াৰ ক্ষেত্ৰত পৰমাণুটো মিট কৰি দিলো
পানী H2O suppose hydrogen peroxide H2O2 suppose carbon monoxide CO এই অণুবিলাকৰ আমি যদি চাম যে তাত কি পাম যে কাৰ্বন মনো অক্সাইডৰ ক্ষেত্ৰত ইয়াতে এই যৌগৰ অণু বুলি কোৱা লয় ইতিমধ্যে তাত কি আছে যে হি কেনেকুৱা অনুপাতত থাকিব বা কেনেকুৱা অনুপাতত থাকিব পাৰে এটা ইতিমধ্যে গম পাইছো যে তাৰ অনুপাতটো কিমান আছিল যে 1:8 ইতিমধ্যে আমি গম পাই আহিছো যে তাৰ অনুপাতটো কিমান হ'ল যে যেটো যৌগৰ অণু তাৰ অনুপাতটো কিমান হ'ব 1:8 বা হাইড্ৰোজেন পেৰক্সাইড হাইড্ৰোজেন H2O2 এটা 2 into আমি কি পাম যে 1 into 2 is to এটো কি পাম 2 into 16 তো 2 into 2 into 1 বা 2 into আমি কি পাম 16 এতিয়া এটো 2 আৰু এটো কিমান হ'ব 16 দুগুণ 32 অৰ্থাৎ 1:16 ইয়াৰে যেটো ৰেশিও হ'ব 1:16 বা কাৰ্বনৰ কিমান আছে 14 আৰু এটো হল 16 অৰ্থাৎ 7:8 এই তাৰ যেটো অনুপাতটো কি পাম আমি 7:8 পাম এতিয়া কথা আহিল মেন কথা আহিল কি এটমিচিটি বা আণবিকতা নিশ্চয় তোমালোকে গম পাইছা এইটো কথা এতিয়া এটা নতুন শব্দ বা নতুন টাৰ্ম আণবিকতা বা এটমিচিটিৰ কথা কৰিম এটমিচিটি অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত হয় তাকে পাৰমাণবিকতা বোলে অণু এটাৰ ক্ষেত্ৰত কিমান হয় সাপোজ আমি O3 কথা কৈছিলো ওজনৰ ক্ষেত্ৰত যে কি হয় ইয়াৰ আণবিকতা কিমান হ'ব O3 টো কিমান হ'ল কেইটা আছে অক্সিজেন ইয়াত তিনিটা আছে সাপোজ আমি কি পাম যে ইয়াতে তিনিটা আছে বা নেক্সট পৰৱৰ্তী পৰ্যায়ত আমি মনো এটমিক ডাইএটমিক বা ট্ৰাইএটমিকৰ কথা পঢ়িম কিন্তু বেসিক্যালি মই আজি এই কথাটো কৈছো যে আণবিকতা কি বা এটমিচিটিটো কি বস্তু এটা ইয়াতে যদি আমি চাও যে অণু এটাৰ ক্ষেত্ৰত কি হয় যিমান সংখ্যক পৰমাণুৰে গঠিত এটা সাপোজ ইয়াৰে হাইড্ৰোজেনৰ ক্ষেত্ৰত বা পানীৰ ক্ষেত্ৰত কি পাইছিলো যে ইয়াত কি হ'ল হাইড্ৰোজেন দুটা আৰু অক্সিজেন এটা সো ইয়াতে হাইড্ৰোজেন এইটো ক্ষেত্ৰত কেইটা আছে পৰমাণু ইয়াতে আছে দুটা ইয়াতে অক্সিজেন কেইটা আছে তিনিটা এই ইয়াতে আমি অটমিচিটি বা আণবিকতা কিমান বুলি কম 3 বুলি কম আৰু ইয়াৰে ক্ষেত্ৰত কি বুলি কম হাইড্ৰোজেন এটো হল যৌগ হিচাপে আছে বা যুক্তাক্ষ হিচাপে আছে ইয়াতে হাইড্ৰোজেন দুটা আছে আৰু অক্সিজেন এটা আছে বা ইয়াতে খুদা হাইড্ৰোজেনৰ ক্ষেত্ৰত যদি আমি কম হাইড্ৰোজেনৰ দুটা এইটো কি কম আমি অণু এটো কি হ'ব পানীৰ অণু এটো হল কি অক্সিজেনৰ অণু ইয়াতে অক্সিজেন বুলি কোৱা লগে আমি কি পাম ওজন পাম গতিকে নেক্সট আমি যেটি সাম যে নেক্সট পৰৱৰ্তী পৰ্যায়ত ইয়াৰ এই কথাখিনি আমি আলোচনা কৰিম আৰু ইয়াৰ ক্ষেত্ৰত যেটো অণুৰ কথা আছে যে অণুৰ যেটো সংজ্ঞা বা অণুৰ যেটো ডেফিনেশন আছিল যে ইয়াতে পাঠ্যপুথিত দিয়া আছে মৌল বা যৌগ এটা স্বাধীন সত্য থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলো ধৰ্ম প্ৰদৰ্শন কৰে তাকে আমি কি বুলি কওঁ অণু বুলি কম ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিটো সেই কথাটো আছে যে তাৰ নিৰ্দিষ্ট কিছুমান প্ৰপাৰ্টিজ বা নিৰ্দিষ্ট ধৰ্ম আছে সেই ধৰ্মসমূহ তাহাতে কি কৰে মানি চলে গতিকে ইয়াৰে আণবিকতাৰ ক্ষেত্ৰতো আমি সেই কথাটো আজি সিদ্ধান্তত উপনীত হলো অণু এটা ক্ষেত্ৰত যিমান সংখ্যক পৰমাণুৰে গঠিত হয় তাকে অণুটোৰ আণবিকতা বুলি আণবিকতাৰ কথা হৈ আছে পাৰমাণবিকতা বোলে ইয়াতে আমি যদি চাওঁ যে অক্সিজেনৰ ক্ষেত্ৰত কি থাকো অটমিচিটি কিমান হ'ব 3 হ'ব ইতিমধ্যে মই সেই কথাটো উল্লেখ কৰিছিলো বা তোমালোকৰ খুটিনাটি থকাৰ বাবে মই হয়তো আকৌ হেতু ৰিপিট কৰিছো হাইড্ৰোজেনৰ ক্ষেত্ৰত কিমান হ'ব দুটা ইয়াতে আছে ইয়াতে পাৰমাণবিক কি হ'ল বা পানীৰ ক্ষেত্ৰত কি হ'ব দুটা থাকিব আৰু অক্সিজেন কেইটা থাকিব দুটা থাকিব
নেক্সট আমি পৰৱৰ্তী পৰ্যায়ত ইয়াৰে যিখিনি থাকিলে ইয়াৰে আমি আজিলৈকে আমি যিখিনি মৌলৰ অণু কথা পঢ়িলোঁ আৰু ইয়াতে ইণ্টাৰেষ্টিং কথা পঢ়িম আমি ৰাসায়নিক সংকেতৰ কথা যেহেতু আমি আলোচনা কৰাই হোৱা নাই বা ৰাসায়নিক সংকেতৰ কথা আমি আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত তাৰপিছত মৌলৰ ধাৰণা দিবৰ কাৰণে চেষ্টা কৰিম এই পিছৰ যিটো পাঠ হ'ব এই পাঠটো আমি গুৰুত্ব সহকাৰে আগবাঢ়িম বুলি আমি পৰৱৰ্তী পৰ্যায়ত এই পাঠটি আকৌ সুকলমে চলাই নিব পাৰিম বুলি বিশ্বাস আছে ঠিক আছে তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু এইকেইটা দিন ঘৰত ধুনীয়াকৈ ভিডিঅ'টো চাবা আৰু যদি তোমালোকৰ কিবা সমস্যা থাকে এই সমস্যাটো আমাৰ যিটো ফোন নাম্বাৰ তাত দিয়াই আছে তো যদি প্ৰশ্ন উত্তৰৰ দৰকাৰ হয় সেই প্ৰশ্ন উত্তৰখিনিও আমি দিয়াৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ